নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে পেৰামেডিকেল এডমিশ্যন 2025 বৰ্ষৰ কাৰণে এডুকেশ্যনেল নটিচ। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব 2025 বৰ্ষৰ পেৰামেডিকেল এডমিশ্যনৰ এণ্ট্ৰেন্স এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব, ইয়াৰ কাৰণে কেতিয়াৰ পৰা অনলাইন এপ্লাই কৰিব লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগিব, কিমান পাৰ্চেণ্টেজ পাব লাগিব, লগতে এণ্ট্ৰেন্স এক্সামত কি কি বিষয়ৰ ওপৰত কুৱেশ্যন আহিব, গোটেইখিনি আপোনালোকে A to Z ইনফৰমেশ্যন জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। চ' এইখন হৈছে আপোনালোকৰ সন্মুখত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ ফালৰ পৰা অহা এডুকেশ্যনেল নটিচ। 9 মে তাৰিখে এই নটিচখন পাব্লিছ কৰা হৈছে। ইয়াত উল্লেখ কৰা আছে এণ্ট্ৰেন্স এক্সামিনেশ্যন ফৰ চিলেকশ্যন অফ কেণ্ডিডেটছ ফৰ এডমিশ্যন ইনটু মেডিকেল টেকন'লজি, যাক পেৰামেডিকেল বুলি কোৱা হয়, কোৰ্চেছ ডিগ্ৰী এণ্ড ডিপ্ল'মা। ডিগ্ৰী আৰু ডিপ্ল'মা দুটা কোৰ্চৰ কাৰণে এটাই আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম হ'ব ইন বোথ দ্য গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট কলেজ অফ এছাম ফৰ দ্য একাডেমিক ছিজন 2025-26, অৰ্থাৎ 2025-26 বৰ্ষৰ পেৰামেডিকেল ডিপ্ল'মা আৰু ডিগ্ৰী কোৰ্চৰ চৰকাৰী আৰু বেচৰকাৰী শিক্ষাখণ্ডৰ প্ৰতিষ্ঠানৰ কাৰণে এই এণ্ট্ৰেন্স এক্সামটো অনুষ্ঠিত কৰা হ'ব। আৰু এই পেৰামেডিকেল কোৰ্চৰ ভিতৰত কি কি কোৰ্চ আপোনালোকৰ এই মেডিকেল টেকন'লজিৰ ভিতৰত কি কি কোৰ্চ ইনক্লুড হৈ আছে, সেই গোটেইখিনি ভিডিঅ'টোৰ শেষৰ ফালে আপোনালোকে জানিব পাৰিব। চ' ইয়াত উল্লেখ কৰিছে আপোনালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ is conducting an entrance examination on 6/7/2025, অৰ্থাৎ 6 জুলাই তাৰিখে এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত কৰা হ'ব। 6 জুলাই তাৰিখে এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত কৰা হ'ব আৰু এই এণ্ট্ৰেন্স এক্সামৰ কাৰণে আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰিব লাগিব 15 মে তাৰিখৰ পৰা, অৰ্থাৎ 15 মে তাৰিখে আপোনালোকৰ অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট দিয়া আছে 15 জুন তাৰিখ। ঠিক আছে, আপোনালোকৰ পেৰামেডিকেল এণ্ট্ৰেন্স এক্সামৰ কাৰণে 15 মে 2025 তাৰিখৰ পৰা অনলাইন এপ্লাই আৰম্ভ হ'ব আৰু অনলাইন এপ্লাই লাষ্ট ডেট হৈছে 15 জুন 2025 আৰু আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত কৰা হ'ব 6 জুলাই 2025 তাৰিখে। চ' এতিয়া আহিছোঁ আপোনালোকৰ এই মেডিকেল টেকন'লজি বা পেৰামেডিকেল কোৰ্চ কৰিবৰ কাৰণে আপোনালোকৰ কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব। চ' নাম্বাৰ 1ত আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, লগতে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ এছাম হ'ব লাগিব, লগতে আপোনালোকৰ ইম্পৰ্টেণ্ট কথাটো হৈছে আপোনালোকে হায়াৰ ছেকেণ্ডাৰী HSSLC পাছ কৰিব লাগিব। কিন্তু এটা আপোনালোকৰ চৰ্ত আছে, আপোনালোকে কেৱল মাত্ৰ ছায়েন্স ষ্ট্ৰীমত পঢ়া হ'ব লাগিব। ঠিক আছে, এই কুৱেশ্যনটো যাতে পুনৰবাৰ আপোনালোকে নকৰে যে আৰ্টছৰ পৰা আমি পেৰামেডিকেল কোৰ্চ কৰিব পাৰিম নেকি বা আপোনালোকে কমাৰ্চৰ পৰা কৰিব পাৰিম নেকি, আপোনালোকে এই কুৱেশ্যনটো যাতে পুনৰাই নকৰে, কাৰণ আমাৰ হোৱাটছএপত বহুত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। সেইকাৰণে আপোনালোকক পোনপটীয়াকৈ কৈ দিছোঁ, আপোনালোকে ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব। আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি মেণ্ডেটৰী ছাবজেক্ট থাকিব লাগিব, তেতিয়াহে আপোনালোকে পেৰামেডিকেল কোৰ্চ কৰিব লাগিব। চ' এইখিনিতে আপোনালোকক এটা আমি কথা জনাই থ'ব বিচাৰিছোঁ, আপোনালোক বহুতে প্ৰাইভেট কিছুমান ইনষ্টিটিউট বাহিৰৰ কিবা আপোনালোকে ট্ৰাষ্টৰ আণ্ডাৰত পেৰামেডিকেল কোৰ্চত এডমিশ্যন লয় আৰ্টছৰ পৰা, কিন্তু আপোনালোকে এই ভুলটো নকৰিব। আৰ্টছৰ পৰা আপোনালোকে কোনোবাখন ইনষ্টিটিউটে আপোনালোকক যদিও এডমিশ্যন কৰাব দিয়ে, তেতিয়াহ'লে আপোনালোকে পিছৰ পৰ্যায়ত কিন্তু কোনো ধৰণৰ চৰকাৰী চাকৰিৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। ঠিক আছে, আপোনালোকে বুজি ল'ব, পেৰামেডিকেল কোৰ্চ কেৱল ছায়েন্স কেণ্ডিডেটৰ কাৰণেহে। ঠিক আছে, গতিকে আপোনালোকে অসম চৰকাৰৰ আণ্ডাৰত যিটো আপোনালোকৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেট ইনষ্টিটিউটত পেৰামেডিকেল এডমিশ্যন হ'ব, তাৰ কাৰণে আপোনালোকে HSSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব, ছায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব, লগতে আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ ছাবজেক্ট থাকিব লাগিব আৰু আপোনালোকৰ পাৰ্চেণ্টেজ থাকিব লাগিব 45% জেনেৰেল কেটেগৰীৰ কেণ্ডিডেটৰ কাৰণে। আৰু আপোনালোকে যিসকল ৰিজাৰ্ভ কেটেগৰী হয় OBC, MOBC, SC, ST, PST, আপোনালোকে 40% মাৰ্কছ পালেও এপ্লাই কৰিব পাৰিব আৰু বয়স হ'ব লাগিব 17 বছৰ মিনিমাম বয়স। এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি নিশ্চয় আপোনালোকে গম পালে, গতিকে এতিয়া আপোনালোকে টেনশ্যনৰ কোনো ধৰণৰ কথা নাই। যিসকলে ইলিজিবল হয় আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইখিনিতে আপোনালোকক জনাই থওঁ, অতি শীঘ্ৰে পেৰামেডিকেল এণ্ট্ৰেন্স এক্সামৰ কাৰণে খুব সুন্দৰ এখন আমি গাইডবুক প্ৰকাশ কৰিম সম্পূৰ্ণ চিলেবাছৰ ওপৰত ভিত্তি কৰি। গতিকে আপোনালোকে অপেক্ষা কৰিব, অতি শীঘ্ৰে আপোনালোকৰ মাজত আমি গাইডবুকখন প্ৰকাশ কৰিম আৰু পিছৰ পৰ্যায়ত আমি চিলেবাছ সম্পৰ্কে ডিটেইল আলোচনা কৰিম, কি কি ছাবজেক্ট
ছাবজেক্টৰ পৰা কিমান ধৰণৰ কুৱেশ্যন আহিব, কিমান মাৰ্কছ পালে আপোনালোকে পাছ কৰিব, ঠিক আছে, কিমান মাৰ্কছ এণ্ট্ৰেন্স এক্সামত পালে আপোনালোকে পাছ কৰিব, সকলোবিলাক ডিটেইল আমি আলোচনা কৰিম। ভিডিঅ'টো এইখিনিতে কৰিছোঁ। ধন্যবাদ।